নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসামিয়া বুকৰ 25000 MCQ সিৰিজৰ প্ৰথমটো ভিডিঅ'লৈ আপকামিং 50000 যি ভ্যাকেন্সি ওলাব সেই ভ্যাকেন্সিক লৈ আমি আসামিয়া বুকৰ সিৰিজটো আৰম্ভ কৰিছো আপোনালোকে অসম পুলিচৰে হওক ডিএমই হওক আগন্তুক অসম চৰকাৰৰ যিবোৰ পৰীক্ষা হ'ব সকলোবোৰ পৰীক্ষাৰ কাৰণে আসামিয়া বুকখন বহুত ইম্পৰ্টেন্ট গতিকে আপোনালোকে সিৰিজটো কমপ্লিট কৰিব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আমি ডিসকাস কৰিম যি সকলে আমাৰ সিৰিজটো ভাল পায় আকোৱালি লৈ কমেন্ট কৰিব সিৰিজটো আগবঢ়াব লাগে না নালাগে আৰু আজি প্ৰথম ক্লাছটো কৰি কেনেকুৱা পাইছে জনাবলৈ নাপাৰিব যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব সো দেৰি নকৰি আৰম্ভ কৰিবলৈ ওলাইছো প্ৰথমটো কোৱেশ্চনৰ আজি ভিডিঅ প্ৰথমটো কোৱেশ্চন হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন হু ইজ দা ফাৰ্ষ্ট আসামিজ টু ৰিসিভ দা অৰ্জুন এৱাৰ্ড ভোগেশ্বৰ বৰুৱা মনালিসা বৰুৱা মেহতা জয়ন্ত তালুকদাৰ দীপঙ্কৰ ভট্টাচাৰ্য গতিকে কোনে অৰ্জুন বঁটা প্ৰথমে লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো মই কৈ দিছো ভোগেশ্বৰ বৰুৱা হা তোমালোকে মনত ৰাখিবা ভোগেশ্বৰ বৰুৱাই প্ৰথমতে অৰ্জুন বঁটা লাভ কৰিছিল কোনে লাভ কৰিছিল ভোগেশ্বৰ বৰুৱাই হেতু মনত ৰাখিবা নেক্সট কোৱেশ্চন লৈ আহিছো ইণ্ডিয়াছ ফাৰ্ষ্ট মাল্টি মডেল লজিষ্টিক পাৰ্ক চমুকৈ MMLP is set up in which place ভাৰতৰ প্ৰথমটো মাল্টি মডেল লজিষ্টিক পাৰ্ক কোন ঠাইত স্থাপন কৰা হৈছিল যোগীঘোপা অভয়াপুৰী বঙাইগাঁও যোৰহাট ক'ত কৰা হৈছিল ভাৰতৰ প্ৰথমটো মাল্টি মডেল লজিষ্টিক পাৰ্ক প্ৰতিষ্ঠা কৰা হৈছিল যোগীঘোপাত ওকে স্থাপন ক'ত কৰা হৈছিল যোগীঘোপাত কৰা হৈছিল অপচন আছে ৰাইট আনসাৰ নেক্সট কোৱেশ্চন লৈ আহিছো এভৰি ইয়াৰ বীৰ চিলাৰায় দিৱস ইজ সেলিব্ৰেটেড অন প্ৰতি বছৰে কোন তাৰিখে বীৰ চিলাৰায় দিৱস পালন কৰা হয় আৰু অসম দিৱস কেতিয়া পালন কৰা হয় 2 ডিসেম্বৰ তাৰিখে হয়নে আজি যেহেতু অসম দিৱস এটা আপোনালোকে ক'ব লাগে প্ৰতি বছৰে কোন তাৰিখে বীৰ চিলাৰায় দিৱস পালন কৰা হয় 9 ফেব্ৰুৱাৰী 25 ফেব্ৰুৱাৰী 11 এপ্ৰিল 30 এপ্ৰিল বীৰ চিলাৰায় দিৱস কেতিয়া পালন কৰা হয় আমি অসমীয়া বুকৰ খুব ইম্পৰ্টেন্ট কোৱেশ্চনৰে আগবঢ়াইছো এই সিৰিজটো গতিকে ক্লাছবিলাক আপোনালোকে ৰেগুলাৰলি কৰিব অসম পুলিচৰ এসআই এবিবিৰ কাৰণেও বহুত ইম্পৰ্টেন্ট গতিকে বীৰ চিলাৰায় দিৱস পালন কৰা হয় 9 ফেব্ৰুৱাৰী তাৰিখে হেতু মনত ৰাখিব ওকে নেক্সট কোৱেশ্চন হু ইজ দ্য ৰাইটাৰ অফ ফেমাছ ম্যাথমেটিক্স বুকস কিতাবত মঞ্জুৰী গতিকে এণ্ড লীলাৱতী বিখ্যাত গণিত গ্ৰন্থ কিতাবত মঞ্জুৰী আৰু লীলাৱতীৰ লেখক কোন মনত ৰাখিব কিতাবত মঞ্জুৰী আৰু লীলাৱতীৰ লেখক কোন বকুল কাষ্টা সিদ্ধাৰা কাণ্ডালী বিষ্ণু ভাৰতী গোপাল চন্দ্ৰন দ্বিজা বিখ্যাত গণিত গ্ৰন্থ কিতাবত মঞ্জুৰী আৰু লীলাৱতীৰ লেখক কোন কাৰেক্ট আনসাৰ হৈছে বকুল কাষ্টা ওকে অপচন এ আছে ৰাইট আনসাৰ নেক্সট কোৱেশ্চন লৈ আহিছো হুইচ আহোম কিং was also known as বুঢ়া ৰাজা কোনজন আহোম ৰজাক বুঢ়া ৰাজা বুলি জনা গৈছিল প্ৰতাপ সিংহ জয়ধ্বজ সিংহ চক্ৰধ্বজ সিংহ উদয়াদিত্য সিংহ কোনজন আহোম ৰজাক বুঢ়া ৰজা বুলি জনা গৈছিল তোমালোকে পাইছা কিন্তু কোনজন আহোম ৰজাক বুঢ়া ৰজা বুলি জনা গৈছিল শুদ্ধ উত্তৰটো হৈছে প্ৰতাপ সিংহ ওকে মনত ৰাখিবা কাক জনা গৈছিল প্ৰতাপ সিংহক জনা গৈছিল নেক্সট কোৱেশ্চনটো লৈ আহিছো হুইচ ডিস্ট্ৰিক্ট অফ আসাম has received the National Water Award 2019 for Best District Water Conservation and Management category অসমৰ কোনখন জিলাই শ্ৰেষ্ঠ জিলা জল সংৰক্ষণ আৰু ব্যৱস্থাপনা বিভাগৰ ৰাষ্ট্ৰীয় জল বঁটা লাভ কৰিছিল কোনখনে অপচন কেইটা চাই ল'ব দৰং বৰপেটা গোৱালপাৰা গোলাঘাট বহুত ইম্পৰ্টেন্ট কোৱেশ্চন অসমৰ কোনখন জিলাই শ্ৰেষ্ঠ জিলা জল সংৰক্ষণ আৰু ব্যৱস্থাপনা বিভাগৰ ৰাষ্ট্ৰীয় জল বঁটা 2019 চনত লাভ কৰিছিল শুদ্ধ উত্তৰটো হৈছে গোৱালপাৰা নেক্সট কোৱেশ্চনটো লৈ আহিছো ইন হুইচ ইয়াৰ দা বাৰচহৰীয়া ভাওনা was held for the first time in Assam কোন বছৰত অসমত প্ৰথমবাৰৰ বাবে বাৰচহৰীয়া ভাওনা অনুষ্ঠিত হৈছিল কোন বছৰত অনুষ্ঠিত হৈছিল প্ৰথমবাৰৰ বাবে বাৰচহৰীয়া ভাওনা
শুদ্ধটো হৈছে 1797 পৰা 98 চনৰ ভিতৰত ওকে নেক্সট কোৱেশ্চন দ্য ফাৰ্ষ্ট ইংলিছ উইকলি দ্য টাইমছ অফ আছাম ৱাজ প্ৰিণ্টেড ফ্ৰম হুইচ ডিষ্ট্ৰিক্ট প্ৰথম ইংৰাজী সাপ্তাহিক দ্য টাইমছ অফ আছাম কোনখন জিলাৰ পৰা ছপা কৰা হৈছিল কামৰূপ শিৱসাগৰ যোৰহাট ডিব্ৰুগড় কোনখন জিলাৰ পৰা টাইমছ অফ আছাম নামৰ সাপ্তাহিক বাতৰি কাকত প্ৰিণ্ট কৰা হৈছিল ছপা কৰা হৈছিল শুদ্ধটো হৈছে ডিব্ৰুগড় নেক্সট কোৱেশ্চনটো লাইছো ইন হুইচ ইয়াৰ মুগা সিল্ক ৱাজ গ্ৰেণ্টেড এ GI logo ফৰ ট্ৰেডমাৰ্ক পাৰপজ কোন বছৰত মুগা ৰেচমক ট্ৰেডমাৰ্কৰ উদ্দেশ্যে GI টেগ লগ দিয়া হৈছিল GI logo দিয়া হৈছিল 2011 2012 2014 2015 16 So question to ভালকে চাই লবা কোন বছৰত মুগা ৰেচমক ট্ৰেডমাৰ্কৰ উদ্দেশ্যে GI টেগ লগোৱা হৈছিল শুদ্ধটো হৈছে 2014 চনত ওকে নেক্সট কোৱেশ্চনটো লাইছো which one of the following tributaries river of the Brahmaputra originate in the Meghalaya plateau গতিকে ব্ৰহ্মপুত্ৰৰ তলৰ কোনখন উপনৈ নদীৰ উৎপত্তি মেঘালয় মালভূমিত আছে কপিলী ৰিভাৰ ধনশিৰি ৰিভাৰ টিহিং ৰিভাৰ চাংকোচ ৰিভাৰ ওকে নেক্সট কোৱেশ্চন শুদ্ধটো কি হ'ব কপিলী ৰিভাৰ ওকে কপিলী নদী ব্ৰহ্মপুত্ৰৰ তলৰ কোনখন উপনৈৰ উৎপত্তি মেঘালয় মালভূমিত আছে কপিলী নদীখনৰ ওকে নেক্সট কোৱেশ্চন হুইচ ডে ইজ সেলিব্ৰেটেড এজ সতী সাধিনী দিৱস কোনটো দিন সতী সাধিনী দিৱস হিচাপে পালন কৰা হয় 11 এপ্ৰিল 21 এপ্ৰিল 28 এপ্ৰিল 4 মে সতী সাধিনী দিৱস হিচাপে কেতিয়া পালন কৰা হয় শুদ্ধটো হৈছে 21 এপ্ৰিল তাৰিখ ওকে নেক্সট কোৱেশ্চন The Kumar Bhaskar Natya Mandir was established in the year. Kumar Bhaskar Natya Mandir কোন বছৰ প্ৰতিষ্ঠা হৈছিল? অপচন কেইটা চাই লোৱা কুমাৰ ভাস্কৰ নাট্য মন্দিৰ কোন বছৰত প্ৰতিষ্ঠা হৈছিল শুদ্ধটো হৈছে 1912 চনত প্ৰতিষ্ঠা হৈছিল নেক্সট কোৱেশ্চন The British missionaries established the first printing press in Shivsagar in the year. শিৱসাগৰত ব্ৰিটিছ মিছনাৰী সকলে কোন বছৰ প্ৰথম ছপাশাল স্থাপন কৰিছিল ক'ত শিৱসাগৰত কোনে ব্ৰিটিছ মিছনাৰী সকলে 1836 1839 1842 1846 শুদ্ধটো হৈছে 1846 নেক্সট কোৱেশ্চন Which one of the following সত্ৰ is famous for mask crafting তলৰ কোনখন সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত আউনীআটী সত্ৰ দক্ষিণপাট সত্ৰ চামগুৰি সত্ৰ কমলাবাৰী সত্ৰ কিহৰ কাৰণে বিখ্যাত মুখা শিল্পৰ কাৰণে বিখ্যাত শুদ্ধটো হৈছে চামগুৰি সত্ৰ ওকে নেক্সট কোৱেশ্চন Who look after lower Dhankhuri river valley taken from the Kasaris during Ahom rule আহোম শাসনৰ সময়ত কছাৰীসকলৰ পৰা লোৱা নিম্ন ধনখুৰি নদী উপত্যকা কোনে চোৱাচিতা কৰিছিল বুঢ়া গোহাঁই মৰংগীখোৱা গোহাঁই চদিয়াখোৱা গোহাঁই বৰপাত্ৰ গোহাঁই কোনে চোৱাচিতা কৰিছিল শুদ্ধটো হৈছে মৰংগীখোৱা গোহাঁয়ে চোৱাচিতা কৰিছিল নেক্সট কোৱেশ্চন Which hospital of Guwahati opens the first human milk bank in the northeast এটো কিন্তু বহুত ইম্পৰ্টেন্ট প্ৰথম কোনখন গুৱাহাটী হস্পিটেল মুকলি হৈছিল যে প্ৰথম মানুহৰ গাখীৰ তাতে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছিল হিউম্যান মিল্ক বেংক পদিক্ষা হস্পিটেল নেম কেয়াৰ সুপাৰ স্পেশালিষ্ট হস্পিটেল ছাত্ৰীবাৰী খ্ৰীষ্টিয়ান হস্পিটেল মাৰৱাৰী মেটাৰনিটি হস্পিটেল সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে ছাত্ৰীবাৰী খ্ৰীষ্টিয়ান হস্পিটেল ইয়াতে আপোনাৰ মানুহৰ গাখীৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে মানে হিউম্যান মিল্ক বেংক যেনেকৈ ব্লাড বেংক আছে ঠিক তেনেকৈ ইয়াতে হিউম্যান মিল্ক বেংক আছে আপোনালোকে যদি মিল্ক দিব বিচাৰে তাতে যাব পাৰে নেক্সট কোৱেশ্চন Which one dance or nritya was developed by নৰহৰি বুঢ়া ভকত কোনটো নৃত্য বিকশিত কৰিছিল নৰহৰি বুঢ়া ভকতে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ওজাপালি ভৰতাল নৃত্য ঝুমুৰ নাচ সত্ৰীয় ডান্স শুদ্ধটো হৈছে ভৰতাল নৃত্য নেক্সট কোৱেশ্চনটো লাইছো Who was appointed as the first Assam police chief on October 1st in 1951 এটো বহুত ইম্পৰ্টেন্ট আসাম পুলিচৰ কাৰণে
সো ইয়াৰ মাজতে কওঁ যিসকলে আমাৰ আসাম পুলিচৰ পিডিএফবোৰ বিচাৰি আছে মাত্ৰ 149 ৰুপিছত আপোনালোকে আমাৰ 3000তকৈ অধিক কুৱেশ্যনৰ পিডিএফ লাভ কৰিব সো যিসকলে লৈছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰোঁ আৰু যিসকলে লোৱা নাই সো তোমালোকে ল'ব পাৰিবা 8638686390 এই নম্বৰটোত তোমালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দিব লাগিব মই নম্বৰটো আকৌবাৰ কৈছোঁ 8638686390 এই নম্বৰটোত তোমালোকে 149 ৰুপিছ পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিলে পিডিএফ পাই যাবা ওকে ঠিক আছে 1951 চনৰ 1 অক্টোবৰত প্ৰথম আৰক্ষী অধীক্ষক হিচাপে কোনে নিযুক্তি লাভ কৰিছিল কে.আৰ. চৌধুৰী বি.এম. ৰাজখোৱা ৰাজমোহন ৰয় সুভাষিনী শংকৰন কাৰেক্ট আনসাৰটো হৈছে কে.আৰ. চৌধুৰীয়ে 1951 চনত প্ৰথম আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল নেক্সট কোৱেশ্চন হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ দ্য ব্ৰহ্মপুত্ৰ কোনটো ব্ৰহ্মপুত্ৰ সৰ্ববৃহৎ উপনৈ ব্ৰহ্মপুত্ৰ সৰ্ববৃহৎ উপনৈ ইয়াৰ ভিতৰত কোনখন সোৱণশিৰি কামেং মানস ধনশিৰি সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে সোৱণশিৰি নেক্সট কোৱেশ্চনটো লাইছো Who became the first Assamese woman to be wing commander of Indian Air Force? ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ হোৱা প্ৰথম গৰাকী অসমীয়া মহিলা কোন আছিল? জ্যোৎস্না বৰুৱা, বৰ্ণালী গগৈ, শেৱালী ডেকা, পূৰবী মহন্ত। কাৰেক্ট এনসাৰটো হৈছে বৰ্ণালী গগৈ। নেক্সট কুৱেশ্যনটো আহিছোঁ। কোন বছৰত অসম আৰু নাগালেণ্ডৰ উচ্চ ন্যায়ালয়ৰ নাম সলনি কৰি গুৱাহাটী উচ্চ ন্যায়ালয় ৰখা হৈছে? ইয়াৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন 1968, 1971, 1974, 1977 বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কোৱা ইন হুইচ ইয়াৰ হাই কোৰ্ট অফ আছাম এণ্ড নাগালেণ্ড ৱাজ ৰিনেম এজ গুৱাহাটী হাই কোৰ্ট কোন বছৰত কৰা হৈছিল শুদ্ধটোত হৈছে 1971 নেক্সট কুৱেশ্যনটো লাইছোঁ ৱেন দ্য অল ইণ্ডিয়া কংগ্ৰেছ কমিটি ছিজন ৱাজ হোষ্ট ইন গুৱাহাটী গুৱাহাটীত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ অধিৱেশন কেতিয়া আয়োজন কৰা হৈছিল ক'ত কৰা হৈছিল গুৱাহাটীত হয় নে নহয় কি কৰা হৈছিল সৰ্বভাৰতীয় কংগ্ৰেছ কমিটি 1921, 1924, 1926, 1929 বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ শুদ্ধটোতো হৈছে 1926 নেক্সট কুৱেশ্যন হুইচ one from the below is not a member of Trimurti of Assamese literature তলৰ কোনজন অসমীয়া সাহিত্যিক ত্ৰিমূৰ্তিৰ সদস্য নহয় ইয়াৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঞিবৰুৱা হেমচন্দ্ৰ গোস্বামী চন্দ্ৰ কুমাৰ আগৰৱালা সো আমাক কি সুধিছে অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি ইয়াৰ ভিতৰত কোনজন সদস্য নহয় পদ্মনাথ গোহাঞিবৰুৱা সদস্য নহয় নেক্সট কুৱেশ্যন হুইচ প্লেচ লিচি গেটছ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন GI ফৰ ফাৰ্ষ্ট টাইম ইন আছাম কোন চনত কোন ঠাইৰ লিচু অসমত প্ৰথমবাৰৰ বাবে লাভ কৰে ভৌগোলিক সূচক GI যোৰহাট তেজপুৰ ধুবুৰী শিলচৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন লিচু অসমত প্ৰথমবাৰৰ বাবে GI টেগ কেতিয়া ক'ত লাভ কৰে তেজপুৰত হয় নে নহয় নেক্সট কুৱেশ্যন দ্য আছাম কোঅপাৰেটিভ জুট মিল ইজ লোকেটেড ইন অসমৰ সমবায় পাটকল ক'ত অৱস্থিত অসমত সমবায় পাটকল ক'ত অৱস্থিত কাছাৰ বৰপেটা ধুবুৰী নগাঁও এই বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন অসম সমবায় পাটকল ক'ত অৱস্থিত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ শুদ্ধটোত হৈছে নগাঁও আমাৰ আছামীয়া বুকৰ আজি প্ৰথমটো ভিডিঅ' আপোনালোকে চাই কেনে পালে জনাবলৈ নাপাৰিব এই চিৰিজটো যদি কণ্টিনিউ কৰিব লাগে সকলোৱে কমেণ্ট কৰিব যদি কমেণ্ট বেছি আহে ঠিক আছে আমি এই চিৰিজটো কণ্টিনিউ কৰিম আৰু লগতে লুচেন জিকে চিৰিজো আমাৰ চলি আছে আৰু আছাম পুলিচৰ আমি ক্লাছবোৰ কৰি আছোঁ যিসকলে ক্লাছবোৰ ৰেগুলাৰলি কৰি আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোক যদি PDF লাগে তেনেহ'লে 8638686390 এই নম্বৰটো আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব PDF পাই যাব আজিলৈ মানে অন্য এটা ভিডিঅ'ত আপোনালোকৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম